মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ ভূগোল আৰু অৰ্থনীতি বিজ্ঞান পাঠ্যপুথিৰ পাঠ 6 ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে আকৰিক লো কেঁচামাল হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্যোগৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা আকৰিক লো কেঁচামাল হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্যোগৰ নাম হ'ল লো আৰু তীখা উদ্যোগ। খ নম্বৰ প্ৰশ্নটো হৈছে এবিধ ইন্ধন খনিজৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা এবিধ ইন্ধন খনিজৰ নাম হ'ল কয়লা। গ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম হ'ল মহাৰাষ্ট্ৰ। ঘ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত পৰিবহণ সেৱা বিধৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা ভাৰতত আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত পৰিবহণ সেৱা বিধৰ নাম হ'ল ৰেল পৰিবহণ। দুই নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো লিখা। ক নম্বৰত দিয়া আছে অভ্ৰ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ প্ৰথম। তোমালোকে উত্তৰত লিখিবা প্ৰথম। খ নম্বৰত দিয়া আছে ভাৰতত প্ৰথমে ৰেল চলিছিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ 1853 চনত। তোমালোকে উত্তৰত লিখিবা 1853 চনত। গ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ 44 নং ৰাষ্ট্ৰীয় ঘাইপথ। তোমালোকে উত্তৰত লিখিবা 44 নং ৰাষ্ট্ৰীয় ঘাইপথ। ঘ নম্বৰত দিয়া আছে ভাৰতৰ আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্যখন হ'ল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ কেৰালা। তোমালোকে উত্তৰত লিখিবা কেৰালা। তিনি নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰধান খনিজ বলয়সমূহ কি কি? অসম কোনোবা খনিজ বলয়ত অন্তৰ্ভুক্ত হয়নে? তোমালোকে উত্তৰত লিখিবা ভাৰতৰ প্ৰধান খনিজ বলয়সমূহ হ'ল উত্তৰ পূব উপদ্বীপীয় বলয়, মধ্য বলয়, দক্ষিণ বলয়, দক্ষিণ পশ্চিম বলয়, উত্তৰ পশ্চিম বলয় আৰু উত্তৰ পূব তৈল বলয়। অসম উত্তৰ পূব তৈল বলয়ত অন্তৰ্ভুক্ত হয়। খ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ 5টা প্ৰধান লো তীখা উদ্যোগৰ নাম। তোমালোকে উত্তৰত লিখিবা ভাৰতৰ 5টা প্ৰধান লো তীখা উদ্যোগ হ'ল জামছেদপুৰৰ টাটা লো তীখা উদ্যোগ, বাৰ্ণপুৰ লো আৰু তীখা উদ্যোগ, ভদ্ৰাৱতী বিশ্বেশ্বৰাই লো আৰু তীখা উদ্যোগ, ৰুৰকেলা তীখা উদ্যোগ আৰু ভিলাই তীখা উদ্যোগ। গ নম্বৰ প্ৰশ্নটো হৈছে মুম্বাই আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ কিয় গঢ়ি উঠিছে? তোমালোকে উত্তৰত লিখিবা মুম্বাই আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ গঢ়ি উঠাৰ কাৰণসমূহ হ'ল এই অঞ্চলটো মহাৰাষ্ট্ৰ আৰু গুজৰাটত উৎপাদিত কপাহৰ ওপৰত নিৰ্ভৰশীল। বয়ন উদ্যোগৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি, ৰং, ৰাসায়নিক দ্ৰব্য, কপাহ আদি আমদানি কৰিবলৈ আৰু উৎপাদিত সামগ্ৰীবোৰ ৰপ্তানি কৰিবলৈ বন্দৰৰ সুবিধা আছে। 4 নম্বৰ প্ৰশ্নটো হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে স্থল, জল আৰু বায়ু পৰিবহণৰ ক্ষেত্ৰত কেনেধৰণে পৰিৱৰ্তন আনিছে লিখা। তোমালোকে উত্তৰত লিখিবা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে স্থল, জল
আৰু বায়ু পৰিবহণৰ তিনিওটা ক্ষেত্ৰতে উল্লেখনীয় পৰিৱৰ্তন আনিছে। স্থল পৰিবহণ অত্যাধুনিক সুবিধাযুক্ত গাড়ী মটৰ, দ্ৰুতগামী ৰেলগাড়ী আদিৰ ব্যৱহাৰ সম্ভৱ হৈছে। জল পৰিবহণ ভিন্ন সুবিধাযুক্ত জাহাজ, যন্ত্ৰচালিত নাও আদিৰ ব্যৱহাৰ কৰা হৈছে। বায়ু পৰিবহণ আকাশী যান, বিমান আদিৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে এঠাইৰ পৰা আন এঠাইলৈ যাত্ৰা কৰিব পৰা গৈছে। এই সকলোবোৰ পৰিৱৰ্তনৰ বাবে পৰিবহণ ব্যৱস্থা অধিক উন্নত, দ্ৰুত আৰু সুবিধাজনক হৈ পৰিছে। পাঁচ নম্বৰ প্ৰশ্নটো হৈছে পৰিবহণ ব্যৱস্থা দেশ এখনৰ হীৰা উপহীৰা স্বৰূপ। কথাষাৰৰ সমৰ্থনত তিনিটা যুক্তি আগবঢ়োৱা। তোমালোকে উত্তৰত লিখিবা পৰিবহণ ব্যৱস্থা দেশ এখনৰ হীৰা উপহীৰা স্বৰূপ হোৱাৰ তিনিটা যুক্তি হ'ল: যোগাযোগ আৰু যাতায়াতৰ সুবিধা কৰি দেশৰ বিভিন্ন প্ৰান্তৰ মানুহৰ মাজত সংযোগ স্থাপন কৰে। দেশৰ অৰ্থনৈতিক উন্নয়নত বিশেষ সহায় কৰে। উদাহৰণস্বৰূপে ভাৰতীয় ৰেল সেৱাৰ জৰিয়তে ভালেখিনি ৰাজহ সংগ্ৰহ হয়। গ্ৰাম্য অৰ্থনীতিক সবল কৰাৰ লগতে পৰিবহণ ব্যৱস্থাক সুচল কৰি তোলে, যাৰ ফলত মানুহৰ কাম-কাজ আৰু অন্যান্য সুবিধা সহজলভ্য হয়। ছয় নম্বৰত দিয়া আছে ভূচিত্ৰাৱলীৰ সহায়ত লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহে চুই যোৱা জিলা সদৰসমূহৰ নাম। তোমালোকে উত্তৰত লিখিবা ধেমাজি, লখিমপুৰ, বিশ্বনাথ চাৰিআলি, তেজপুৰ, দৰং, নলবাৰী, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলা সদৰসমূহ। খ নম্বৰ প্ৰশ্নটো হৈছে ৰেলপথে সংযোগ নকৰা উত্তৰ-পূব ভাৰতৰ ৰাজ্য কেইখনৰ নাম। তোমালোকে উত্তৰত লিখিবা ৰেলপথে সংযোগ নকৰা উত্তৰ-পূব ভাৰতৰ ৰাজ্য কেইখনৰ নাম হ'ল ছিকিম আৰু মেঘালয়। গ নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ধেমাজি জিলাত থকা ৰেলপথৰ শেষৰ ৰেল ষ্টেচনটোৰ নাম। তোমালোকে উত্তৰত লিখিবা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ধেমাজি জিলাত থকা ৰেলপথৰ শেষৰ ৰেল ষ্টেচনটোৰ নাম হৈছে মুৰ্কংচেলেক। 7 নম্বৰ প্ৰশ্নটো হৈছে আন্তৰ্জাতিক বিমানবন্দৰসমূহৰ ভূমিকা গুৰুত্বপূৰ্ণ কিয়? লিখা। তোমালোকে উত্তৰত লিখিবা আন্তৰ্জাতিক বিমানবন্দৰসমূহৰ ভূমিকা গুৰুত্বপূৰ্ণ কাৰণ ই বায়ু সেৱা প্ৰদান কৰে, যি হৈছে আটাইতকৈ দ্ৰুত সেৱা। ই অতি কম সময়ৰ ভিতৰতে এঠাইৰ পৰা বিমানযোগে আন এঠাইলৈ যাত্ৰী আৰু সামগ্ৰী পৰিবহণ কৰিব পাৰে।